নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনি আছে। আজি কিছুদিনৰ আগতে অসমত বানপানীয়ে জুৰুলা কৰি থৈ গৈছিল। লগতে সমভাগী হিচাপে মাজুলীবাসীও ভুক্তভোগী হৈছিল। এয়া দেখিছে মাজুলীৰ বানপানীৰ দুৰ্যোগ। ইয়াৰ লগে লগে বৰ্তমান মাজুলী ভকত চাপৰি চৰ অঞ্চলতে খেতি বাতি এফালৰ পৰা ধ্বংস কৰি লৈ গৈছে ব্ৰহ্মপুত্ৰৰে গৰাখহনীয়াই। মাটি ভেটি জাতি সুৰক্ষা দিম বুলি কোৱা এইখন চৰকাৰৰ দিনক দিনে নাৰীৰ নিৰ্যাতন, বানপানীৰ দুৰ্যোগ, গৰাখহনীয়া কবল, এই তিনিওটা বস্তুৱে আৱৰি ধৰিছে অসমবাসী ৰাইজকে। চৰকাৰৰ চুক্তি সুৰক্ষাৰ নামত ভেকু ভাওনা কৰি ৰাজনীতিত যিটো ধৰণে ব্যৱহাৰ কৰিছে, আচলতে সেইটো নহয়। সাম্প্ৰদায়িক ৰাজনীতি পৰিত্যাগ কৰি এই কলিযুগত ধাৰাসমূহকে সুৰক্ষা কৰাৰ নামতে তেওঁলোকে কিয় অৱহেলা, ভুৱা প্ৰতিশ্ৰুতি দি ৰাইজকে সুৰক্ষাৰ ভাবুকি দিয়া এইখন চৰকাৰৰ দিনত মাহেকত 22টাকৈ ধৰ্ষণ কাৰ্য চলিছে আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সমূহ জনসাধাৰণ বানপানীৰ দুৰ্যোগত ভুক্তভোগী হ'বলগীয়া হৈছে। এতিয়া আপোনালোকে দেখাইছে চাওক এই ভিডিঅ'টো, বৰ্তমান ভকত চাপৰিত চৰ অঞ্চলৰ কেনেধৰণে গৰাখহনীয়াত লাগিছে। এনেদৰে যদি গৰাখহনীয়া কবলত পৰে মাজুলীৰ ভূমিস্খলন, মাজুলীৰ অস্তিত্ব শেষেই হৈ পৰিব। দুটিমান পাংগুপানৰ দেখুৱাই ৰাইজক ভেকু ভাওনা কৰিলে অসম চৰকাৰে। অসম চৰকাৰৰ জ্ঞাত নহয় আজিও গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাত কিদৰে সুৰক্ষা কৰিব লাগে তাৰ কোনো ভূমিকা নাই। আপোনালোকে চাওক, যাতে এই ভিডিঅ'টো যাতে চৰকাৰৰ হাতলৈ পৰে, মুখ্যমন্ত্ৰীয়ে যে দেখিব পায়, সকলোৱে শ্বেয়াৰ কৰি দিব, এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।